মোৰ কোঠাৰ অকলশৰীয়া মোমবাতিডাল এতিয়াও জ্বলি আছে। বতাহতো লৰচৰ হোৱা নাই। জ্বলি জ্বলি শেষ হৈ গৈছে, তথাপিও নুমাই যোৱা নাই। টেবুলখনৰ চাৰিওফালে সিঁচৰিতি হৈ ৰোৱা পোহৰবোৰে সকলো বস্তুকে আগুৰিছে। মাজে মাজে অহা সুৰসুৰীয়া বতাহজাকে শিখাটোৰ ধৈৰ্যবোৰ নষ্ট কৰিছে। একেথিৰে চাই আছে, ভাগৰাও নাই, জিৰণিও লোৱা নাই। তাৰ তলত নাচি থকা অকণমানি চগাটোৱে মোমবাতিডালৰ ক্ষীণ পোহৰটোক আঁকোৱালি লৈছে। ধিমিকি ধিমিকি পোহৰ দিয়া মোমবাতিডাল ৰিব ৰিব বতাহত জীৱন্ত হৈ পৰিছে। সুৰসুৰীয়া শব্দৰে কাণে কাণে ক'ব খোজে বিষাদৰ কথা। জ্বলন্ত মোমবাতিডালৰ পোহৰত মোৰ কোঠাৰ আন্ধাৰবোৰ আঁতৰি গৈছে। সেই অমানিশাৰ আন্ধাৰ আকাশৰ পৰা পোহৰবোৰ ছটিয়াই দিছে। কিছু সময় বেদনাৰ দলিচাখন আঁতৰাই নিঃশব্দত তাৰ চাৰিওফালে পৰি ৰোৱা আচবাববোৰত ৰক্তবৰ্ণী পোহৰ বিলাইছে। ক্ষীণ পোহৰবোৰেৰে মোমবাতিডালে তাৰ সুৰসুৰীয়া শব্দৰে আন্ধাৰবোৰ আঁতৰ কৰে। অকলশৰীয়া মোমবাতিডালৰ গাৰে বাগৰি অহা বিষাদবোৰে তাৰ শৰীৰত সাজ বহুৱাইছে। টেবুলত সিঁচৰিতি হোৱা তাৰ বিষাদবোৰে পাহাৰৰ ৰূপত আগবাঢ়িছে। জ্বলি জ্বলি কাষবোৰত আঘাত দিছে। এটা পল আৰু সকলো শেষ। জোৰেৰে অহা বতাহজাকত মোৰ কোঠাটোৰ মোমবাতিডাল আন্ধাৰত মিলিত হ'ল। দুই হাতেৰে সাৱটি ধৰা মোমবাতিডাল সলনি হ'ল এজাক ধোঁৱাৰ ৰূপত।